নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ তে বন্ধু-বান্ধৱীসকল এইবাৰ যিসকল নেকি কম্পাৰ্টমেণ্টেল এক্সাম দিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ হ'বলৈ গৈ আছে আজিৰ এই ভিডিঅটো কিয়নো বন্ধুসকল আপোনালোকৰ যি নেকি কম্পাৰ্টমেণ্টেল এক্সামৰ যি নেকি ফৰ্ম ফিলআপৰ যি নেকি ডেট আছে হেতু ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আৰু ইতিমধ্যে আপোনালোকৰ যি নেকি কম্পাৰ্টমেণ্টেল এক্সামৰ ফৰ্ম ফিলআপ আছে হেতু আৰম্ভ হৈ গৈছে তে বন্ধুসকল ইয়াৰ লাষ্ট ডেট কেতিয়া হয় আপোনালোকে কেনেকৈ ফৰ্ম ফিলআপটো কৰিব সকলোখিনি আজিৰ এই ভিডিঅটো যোগে আপোনালোকক বিতংভাৱে জনাবলৈ গৈ আছে আপোনালোকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে কিন্তু চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব তাৰ বন্ধুসকল ভিডিঅটো আৰম্ভ কৰো তে চাক বন্ধুসকল প্ৰথমতে আপোনালোকৰ সেবাৰ যিনিক অফিচিয়েল ৱেবছাইট আছে ইয়াতে আহি যাব লাগিব অহাৰ পিছত বন্ধুসকল ইয়াতে আপোনালোকে চাব পাৰিব এটা অপচন দিয়া হৈছে যেহেতু আপোনালোকৰ ৰিজাল্ট মুকলি কৰা হৈছে ইয়াতে আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব ইয়াতে লিংক দিয়া হৈছে দুটাকৈ ইয়াৰ উপৰি বন্ধুসকল ইয়াতে চাক আপোনালোকে যিসকল নেকি এইবাৰ কম্পাৰ্টমেণ্টেল এক্সাম 2024 দিব তেওঁলোকৰ যিনেকি ফৰ্ম ফিলআপ আছে হেতু ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু বন্ধুসকল ইয়াতে মই ক্লিক কৰি কিনি আপোনালোকক বিতংভাৱে দেখাবলৈ গৈ আছো ইয়াতে চাব পাৰিব বন্ধুসকল এই ধৰণৰ ইন্টাৰফেস আহি গৈছে এটা চাক বন্ধুসকল যদি আপোনালোকে কম্পাৰ্টমেণ্টেল এক্সামটো দিব বিচাৰে তেতিয়াহ'লে কিন্তু আপোনালোকে প্ৰথমতে ইয়াতে যিনেকি ফৰ্ম ফিলআপ আছে হেতু কৰিব লাগিব আৰু ইয়াতে যাক বন্ধুসকল 25 তাৰিখৰ পৰা আপোনালোকৰ যিনেকি ফৰ্ম ফিলআপ আছে হেতু আৰম্ভ হৈ গৈছে আৰু ফৰ্ম ফিলআপৰ যিনেকি লাষ্ট ডেট হেতু হৈছে 4 মে 2024 ইয়াৰ ভিতৰতে কিন্তু আপোনালোকে ফৰ্ম ফিলআপটো কৰিব লাগিব লগতে আপোনালোকে জানে বন্ধুসকল ইয়াতে আপোনালোকে চালানটো কাটিব লাগে হেতু আপোনালোকৰ চালান কাটাৰ যিনেকি লাষ্ট ডেট হেতু হৈছে 6 মে 2024 ইয়াৰ ভিতৰতে যিনেকি আপোনালোকৰ পেমেন্টৰ প্ৰসেছ আছে এছাবুনক যদি আপোনালোকে ইয়াতে ফৰ্ম ফিলআপটো কৰিব বিচাৰে তেতিয়ালে আপোনালোকে যোনটো স্কুলত পঢ়িছিলে সেই স্কুলত যাই কিনি আপোনালোকে কন্টাক্ট কৰিব লাগিব বা যোগাযোগ কৰিব লাগিব তাৰ পিছত বন্ধুসকল তেওঁলোকে আপোনালোকৰ যিনেকি ফৰ্ম ফিলআপ আছে হেতু কৰি দিব আৰু লগতে আপোনালোকৰ যিনেকি চালান আছে হেতু কাটি দিব তে বন্ধু-বান্ধৱীসকল আপোনালোকে যদি ইয়াতে কম্পাৰ্টমেণ্টেল এক্সামটো দিব বিচাৰে তেতিয়ালে কিন্তু 4 মেৰ ভিতৰতে আপোনালোকে এইটো যোনটো ফৰ্ম ফিলআপৰ প্ৰসেছ আছে হেতু কমপ্লিট কৰিব লাগিব আৰু আপোনালোকৰ যিনেকি চালান কাটাৰ প্ৰসেছ আছে হেতু সম্পূৰ্ণ কৰিব লাগিব ইয়াৰ পিছতে আপোনালোকৰ ৰুটিন কম প্ৰকাশ পাব আৰু আপোনালোকৰ এক্সাম ডেটটো প্ৰকাশ পাব যেতিয়া নেকি বন্ধু-বান্ধৱীসকল আপোনালোকে এইটো ফৰ্ম ফিলআপটো কমপ্লিট হৈ যাব 4 মে তাৰিখে তাৰ পিছত বন্ধুসকল আপোনালোকৰ ৰুটিনটো প্ৰকাশ পাব আৰু আপোনালোকৰ এক্সাম ডেটটো প্ৰকাশ পাব তেওঁলোকে যেতিয়া নেকি এই ক্ষেত্ৰত কিবা নতুন আপডেট আহে বা কোনো ধৰণৰ নটিচ আহে মই আপোনালোকৰ সকলো কাগজতে আমাৰ এই চেনেল যোগেদি আপডেটটো কৰাই দিম সেই কাৰণে বন্ধুসকল এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব তাৰ বন্ধুসকল আজিৰ এই ভিডিঅ ইয়াতে সমাপ্ত কৰো